অৱশেষত লিফটিং হৈ গ'ল 47 ডেইজত লিফটিং হৈ গ'ল মুৰ্গীখিনি যেহেতু অলপ এবাৰ বহু গৰম দিন হয় আনকালে একচুৱেলি গৰম দিনত ইমান দিনলৈকে নাৰাখে 42 ডেইজ মেক্সিমাম ৰাখে কিন্তু এবাৰ 47 ডেইজ ৰাখিবলগীয়া হৈ গ'ল কাৰণ এবাৰ ব্ৰইলাৰ চেল নাই মাৰ্কেটত চেল নাই আৰু বহুত ডাউন চলি আছে মাৰ্কেট তো সেই গতিকে ৰাখি দিবলগীয়া হৈছিলে যদিও ভুচি লিটাৰ চব বেয়া হৈ গৈছিলে যদি হোৱাৰ পিছতো আমি ৰাখি দিবলগীয়া হ'ল এতিয়া যোৱা এই পৰহি দিনা লিফটিং হৈ গ'ল গোটেইখিনি আৰু লিফটিং হোৱাৰ পিছত আমাৰ বহুত কাম থাকে কৰিবলগীয়া সেই কামখিনি আজি কৰি থকা হৈছে এই দদাইদেউজনে কৰি আছে চাফা দেখিছে ভৰাই আছে আৰু ময়ো লগতে লাগি আছোঁ দুইজনে মিলি কিনি এইখিনি ভৰোৱা হৈ গ'ল এইবিলাক চব যিমান লিটাৰ হয় মানে যিখিনি তলৰ ভুচিখিনি ব্ৰইলাৰ গুখিনি তো সেইখিনি আমি ইয়াত বস্তাত এনেকৈ ভৰাই ভৰাই ৰাখি দিছোঁ আৰু এইবিলাক চব অৰ্ডাৰ আছে মানুহে কৰি থৈছে পথাৰত পেলাব ধান খেতিৰ কাৰণে আৰু এইখিনি নিবলৈ আহিছে এতিয়া এইবিলাক দেখিছে এই আগফালে এইখিনি তো সেই তেনেকৈ আমি ভৰাই ভৰাই ৰাখি দিছোঁ আৰু সেইখিনি আমি প্ৰতি বেগত মানে এনেই বেগৰ দামটোহে লোৱা যায় দেই লৈছোঁ বৰ্তমানলৈকে ভুচি বুলি আমি লোৱা হোৱাই নাই এতিয়ালৈকে আৰু ইয়াৰ যিটো সাৰ হয় এইটো সাৰটো বহুত ভাল সাৰ হয় ধান খেতিত দিয়ে মই নিজেও দি পাইছোঁ দিছোঁ কিন্তু এইবাৰ মই দিবলৈ নিজেই নাপালোঁগৈ মানে তেনেকুৱা অৱস্থা হৈ গ'ল বহুতে আহি মোৰ ঘৰৰ পৰা মানে প্ৰতিটো বেষ্টতে লৈ গুচি যায় ইটো বেষ্টত দিম বুলি ভাবোঁ ইটো বেষ্টত দিম বুলি ভাবোঁ তেনেকৈ থাকি গ'ল মই যোৱা বছৰ দিলোঁ তো এইবিলাক আপোনাৰ প্ৰতিটো বেগত মানে 20 টকাকৈ লোৱা যায় কিন্তু বেগটোৰ দামেই 20 টকা হয় আমি বেগটোৰ দামেই আমি 15 টকা 20 টকাকৈ বিক্ৰী কৰোঁ অকল খালী বেগটো ভুচিখিনি এনেকৈ ভৰাই হাজিৰা লগোৱা কিবা লগোৱা সেইবিলাক আছেই তো সেই তথাপিতো মানে সেই তেনেকৈ এৰি দিয়া হৈছে আৰু 20 টকা কৰি জাষ্ট মানে বেগটো দামেই লোৱা বুলি ক'ব লাগিব আৰু হাজিৰাবিলাক আছেই ফলিয়াখিনি আমি যেতিয়া কিনি আনো সেইখিনি আমি 60 টকা 70 টকা পৰেই মানে 70 টকা বেগকৈ আমি কিনি আনো তুঁহগুৰি ভুচিবিলাক তো এতিয়া আমি সেই তেনেকৈ কৰিবলগীয়া হৈছে ইয়াৰ সাৰটো বহুত ভাল হয় সেইটোতো আপোনালোকে চবে মানে যিবিলাকে ইউজ কৰিছে খেতি পথাৰত বা শাক পাচলি খেতিত নিশ্চয় বুজি পাইছে এটা অৰ্গেনিকভাৱে মানে খেতি কৰিব পাৰি কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ এইখিনি দি তো এইখিনি বহুতখিনি কাম থাকে ইয়াৰ পিছতো যে ব্ৰইলাৰ ফাৰ্মৰ 45 দিন বুলি নহয় মানে দুমাহেই পূৰা কাম হয় আমাৰ আৰু এই 15 দিন আমি এতিয়া পূৰা ক্লিয়াৰ কৰিবলগীয়া হয় ফাৰ্মখন মানে চাফ চিকুণ কৰি গোটেই ইয়াৰ পৰা গোটেইবিলাক সাৰি মেলি আৰু যিমান ডিংকাৰ ফিডা আছে চব ধুবলগীয়া হয় খুলি এই ৰছীবিলাক ধুবলগীয়া হয় তাৰপিছতে গোটেই স্প্ৰে মাৰিবলগীয়া হয় তলত চূণ মাৰিবলগীয়া হয় চূণ ছটিয়াবলৈ নহয় মানে আমি ইয়াত একচুৱেলি চূণ ব্ৰাছ কৰিব লাগে ব্ৰাছে মাৰিব লাগে চূণ তো সেই তেনেকুৱা হয় তো আকৌ এইবিলাক দেখিলে যিমান লেতেৰা হৈ গ'ল এইবিলাক মকৰা জাল প্ৰতিবাৰতে এনেকুৱা হয়েই তো সেইখিনিও আমি একদম ক্লিন কৰিবলগীয়া হয় মানে লাগি থাকিবলগীয়া হয় একচুৱেলি দুমাহতে আমি এটা বেচ উলিয়াব পাৰোঁ বুলি ক'ব লাগিব দুমাহ কষ্ট কৰি কিনি আৰু যিহেতু এতিয়া মাৰ্কেটখন বহুত ডাউন হৈ গ'ল তো তাকে এইবাৰ অলপ গেপ দিম বুলি ভাবিছোঁ অলপ দিন কিমান দিন পাৰোঁ চাওঁ কিমান দিন গেপ দিব পৰা যায় ৰেটটো বহুত ডাউন চলি আছে তো এনেকৈ গৈ থাকিলে মানে আমাৰ যিখিনি কষ্ট হয় সেই কষ্টখিনি ওলাইগৈ মানে মূলধনটোতো আছেই আৰু লগতে অকল কষ্টখিনিয়ে নোলায় মানে মূলধনটো লগতে আপোনাৰ যিবিলাক আমি লেবাৰ লগাওঁ কিবা লগাওঁ সেইখিনি আছেই তেনেকুৱা এটা মানে এতিয়া মাৰ্কেটখন কি হয় যদি মাৰ্কেট ভাল লৈ আহে তেতিয়াহ'লে বেলেগ কথা যদি এনেকৈ চলি থাকে তেতিয়াহ'লে কিন্তু ব্ৰইলাৰ ফাৰ্ম যিহেতু বন্ধই কৰিব লাগিব চাগে